আচ্ছা আৰম্ভণি কওঁ যোৱাকালি ৰাতি 9টামান বজাত চানমাৰী থানাত মিচিং ৰিপৰ্ট এটা হৈছিলে এতিয়া ল'ৰা 15 বছৰীয়া ল'ৰা গণেশ নগৰ দিনৰ ভাগত ঘৰৰ পৰা ওলাই গ'ল ৰাতি ঘূৰি অহা নাই তাৰ ঘৰৰ মানুহে অলপমান টেনশ্যনত আছিলে খবৰ দিলে তো খবৰ দিয়াৰ পিছত ঘৰৰ মানুহৰ লগত কথা পাতোঁতে গম পোৱা গ'ল যে ওচৰৰে ল'ৰা এজনৰ লগত মানে তেওঁৰ ল'ৰাটো অলপমান ফ্ৰেণ্ডশ্বিপটো আছে মাজে মাজে যায় মইতো ৰমান নামৰ মানুহজনৰ লগত গাড়ী চালক আৰু তেওঁলোকে ওলাই যোৱা দেখা পাইছে গাড়ী এখন থৰ গাড়ী নম্বৰটো GPS আছিলে এইটো সেলফ ড্ৰাইভ মানে ভাৰত সেলফ ড্ৰাইভ ট্ৰেক কৰোঁতে এইটো জেগাত এইটো যিটো হোমষ্টে হয় এইটো ইয়াতে আহি পেলাই নিশা ভাগত আমাৰ পুলিচৰ টীম ইয়াতে আহিলে আহি দেখা পালে যে গাড়ীটো ইয়াত আছে এতিয়া কেয়াৰটেকাৰ সোধোতে গম পালে যে এইটো ৰুমত 5 তাৰিখে দিনৰ ভাগত ইয়াতে বুকিং কৰিছিলে ৰহমানে হেল্থ ইছ্যু আছে ট্ৰিটমেণ্টৰ কাৰণে ইয়াতে থাকিম বুলি কোৱাৰ পিছত তো 6 তাৰিখে ল'ৰাটোৰ লগত লৈ আহিছিলে ইয়াতে দিনৰ ভাগত আহি পেলাই অলপ পিছত 1 ঘণ্টামান থকাৰ পিছত আকৌ তেওঁলোকে ওলাই যায় তাৰপিছতে আৰু পিছত কেতিয়া আহে কেয়াৰটেকাৰ সেইটো গম নাপালে কেতিয়া আহিছে তো সোমাই আছিলে তো পুলিচ টীম অহাৰ পিছত যেতিয়া দৰ্জাটো নক কৰি খোলা নাই তাৰপিছত খিৰিকীটো চোৱা গ'ল যে তাতে বিচনাত পৰি আছে ব্লাড ওলাই আছে ল'ৰাটো আৰু এজন হেংগিং পজিশ্যনত আছে তাৰপিছতে আমি দৰ্জা খুলি পেলাই দেখা গ'ল যে দুটা ডেড এতিয়া গোটেই তদন্তটো আমাৰ ফৰেঞ্চিকো আহিলে ইয়াতে আপোনালোকে দেখিছে চব আহিলে আৰু ষ্টেপিং কৰা আছে ল'ৰাটো এতিয়া আমাৰ যিখিনি প্ৰাথমিক তদন্তত এনেকুৱা লাগিছে যে এওঁলোকৰ কিবা ৰিলেশ্যনশ্বিপ এটা আছিলে আৰু আউট অফ ডেট মানে ৰিলেশ্যনশ্বিপ সেইখিনি ঘটনা হ'ল এতিয়া মাৰ্ডাৰ কৰা হ'ল তাৰপিছতে ছুইচাইড কৰিলে সেইটোৱে চাকু পোৱা গৈছে সেইটো চাকু পোৱা গৈছে সেইটোৱে প্ৰেমজনিত ঘটনা হ'ব পাৰে সেইটো অনুমানিছে আৰু আৰু কিবা কিবি আছে সেইখিনি আছে মানে মেইনটো বস্তুটো মানে চাকুটি মাৰিছিল মাৰাৰ পিছতে তাতে বুকুতে মানে ষ্টেপিং কৰা আছে এইটো নিজ আছে এটা এতিয়াতো মানে গোটেই ব্লাড হৈ আছেতো বস্তুটো PMতহে গম পোৱা যাব ক'ত আঘাতটো হৈছে থেংক ইউ